হয় বা সমগ্ৰ দেশবাসীৰ লগতে আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগতে সকলোৱে আমি মন কি বাত অনুষ্ঠানটো বিগত দশকটোত শুনি আহিছোঁ। এতিয়া তৃতীয় কাৰ্যকালটো আজি প্ৰথম মন কি বাত আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আমাৰ সতীৰ্থসকল আৰু 151 নম্বৰ বুথৰ আমাৰ সন্মানীয় সদস্যসকলৰ উপস্থিতিত আমি একেলগে শুনিলোঁ। আমি জানো যে বিভিন্ন বিভাগ, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, অৰাজনৈতিক সংস্থা সকলোৱে ছাত্ৰ ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈকে ব্যক্তিগতৰ পৰা মানে ব্যক্তি সমষ্টিলৈকে সকলোৱে মন কি বাত শুনে। আৰু আমাৰ দলৰ প্ৰত্যেকটো বুথত যিমান বুথ আছে আমাৰ এতিয়া অসমৰ প্ৰায় 25-26 হাজাৰ সক্ৰিয় বুথ আছে, প্ৰত্যেকটো বুথত আমি এইদৰে শুনো। গতিকে এইটো এটা আমাৰ এটা কৰ্তব্য বুলি আমি গণ্য কৰোঁ। আজি খুব ভাল লাগিছে। মোদী ডাঙৰীয়াই বহুকেইটা দিশ বিভিন্ন নাৰী সবলীকৰণৰ পৰা আধ্যাত্মিকতালৈকে আমাৰ বিভিন্ন লোক পৰম্পৰা উৎসৱৰ পৰা কৃষিলৈকে সকলোবিলাক দিশ সামৰি বহুখিনি কথাই ক'লে। এইখিনি কথাই মানুহক যথেষ্ট উৎসাহিত কৰে আৰু উজ্জীৱিত কৰে আৰু আগুৱাই যাবলৈ শক্তি দিয়ে। কাৰণ তেখেতে কেৱল আনকি একেবাৰে প্ৰত্যন্ত ভিতৰৰ কোনো গ্ৰামাঞ্চলৰ নাৰী শক্তি বা যিকোনো সংস্থাই কিদৰে ভাল কাম কৰিছে, কেনেধৰণে ওলাই আহিছে, এই কথাবিলাক ইমান প্ৰাঞ্জলভাৱে আমাক উদাহৰণসহ দেখুৱাই এইবিলাকে সকলোকে তেনেধৰণে আগুৱাই যাবলৈ সাহস দিয়ে। গতিকে এই মন কি বাত অনুষ্ঠানটো এটা সাহস আৰু উজ্জীৱনী শক্তি প্ৰদান কৰা এক অনুষ্ঠান বুলি আমি ভাবোঁ। আৰু সেইকাৰণে আজি ইমান সফল। সংবাদ মাধ্যমত আমি পাইছোঁ, দেখিছোঁ, বিভিন্ন ফুটেজো পাইছোঁ। এনেকুৱা ধৰণৰ হয় অসমখন এতিয়া বিগত সময়ছোৱাত শান্তি সমৃদ্ধি সম্প্ৰীতিৰে এক বিকশিত অসম গঢ়াৰ বাটত সকলো মানুহে হাতে হাত ধৰি আগবাঢ়িছে। তাৰ মাজতো কিছু দুষ্ট চক্ৰ আছে আৰু আটাইতকৈ ডাঙৰ কথা বিৰোধীয়ে বিৰোধ কৰিব লাগে বুলিয়েই প্ৰত্যেকটো কথাত মাত মাতে, কিন্তু এনেধৰণৰ কথাবিলাকত আচলতে তেওঁলোকে সুবিধাজনক স্থিতিত থাকে। তেওঁলোকৰ কথা বাদ দিছোঁ। আমি এগৰাকী এইখন দেশৰ এইখন ৰাজ্যৰ এগৰাকী শান্তি সম্প্ৰীতি সমৃদ্ধি আশা কৰা নাগৰিক। গতিকে আমি ভাবোঁ এই যিসকল দুষ্ট চক্ৰ আছে তেওঁলোকৰ প্ৰতিটো কঠোৰ হৈছে বা হ'বই চৰকাৰ। বাকী ৰাইজক এনেধৰণৰ পৰিচালনামূলক কথাত যাতে আমি কেতিয়াও আমাক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে সচেতন থাকিব লাগিব। আৰু আমি নিশ্চিত, আমি জানোৱেই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গৃহ বিভাগে এনেধৰণৰ কামবিলাক কঠোৰভাৱে দমন কৰে। আৰু আমাৰ সমাজৰ কৰ্তব্য আছে, আমাৰ প্ৰত্যেকগৰাকী নাগৰিকৰ কৰ্তব্য আছে যে আমি এইবিলাকক কেতিয়াও আশয় দিব নাপায়। হঠাৎ ক'ৰবাত উৎসাহ লাভ কৰিছে নেকি তেখেতসকলে, যাৰ কাৰণে এই ধৰণৰ নিৰ্বাচনৰ পিছতে এনেকুৱা নামবোৰ হৈছে? সেইটো আপোনালোকৰ সংবাদ মাধ্যম, বিভিন্ন ৰাজনৈতিক বিশ্লেষক আৰু ৰাজনৈতিক ব্যক্তিসকলে কৈছে যে প্ৰথম কথা হ'ল কি কাৰণে কেনেকৈ কিয় উৎসাহ পাইছে বিৰোধীৰ দ্বাৰা বিৰোধীয়ে পৃষ্ঠপোষকতা কৰা কিছু লোক, কিছু মৌলবাদী শক্তি কিয় উৎসাহিত হৈছে এইটো জনা নাযায়। কাৰণ নিৰ্বাচনত 14খন আসনৰ ভিতৰত 11খন আসন বিজেপি পাইছে, 93-94খন বিধানসভা আসনত আমি লিড লৈছোঁ। কিন্তু নিৰ্দিষ্ট কিছু ঠাই আছে, মই কোৱাটো অনুচিত হ'ব, কিছুমান নিৰ্দিষ্ট ঠাই আছে যি ঠাইবিলাক UDF কংগ্ৰেছৰ মূল ঘাটি, তেওঁলোকৰ মানুহ বহুত উৎসাহিত হৈছে বুলি বিভিন্ন পৰিঘটনা সংবাদ মাধ্যমৰ তথ্যত প্ৰকাশ পাইছে। গতিকে এইবিলাক ঢৌ খুব বেছি দিন নাথাকে, কাৰণ এইবিলাক ঢৌ বেছি দিন নাথাকে কাৰণ সকলোৱে জানে যে এইবিলাক ঢৌ বেছি সময় নাথাকে কাৰণ সকলোৱে জানে যে যিকোনো ধৰণৰ বেআইনী কামৰ বিৰুদ্ধে এইখন চৰকাৰ অতি শক্তিশালীভাৱে কঠোৰভাৱে আগবাঢ়ি যায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰে কেতিয়াও এনেধৰণৰ অসূয়া অপ্ৰীতি অনৈতিক বেআইনী কামক আগবাঢ়িবলৈ নিদিয়ে। গতিকে আমি ভাবোঁ সেই যি উৎসাহ খুব কম দিনৰ ভিতৰতে মাৰ যাব। আৰু ক'ব নাপায়, মই নাম উল্লেখ নকৰোঁ, কিন্তু যি বিৰোধীয়ে এইবিলাকক উৎসাহ যোগায় তেওঁলোকে আচলতে মানে কি আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে কথা, যে নিজৰ ৰাজ্যখন সম্পূৰ্ণ সুন্দৰভাৱে থাকিব লাগে, বিকশিত ভাৰত হিচাপে, বিকশিত অসম হিচাপে গঢ়িব লাগে। এতিয়া মানুহে পাতি আছে আকৌ কেনেকৈ 50,000 চাকৰিত অৱতীৰ্ণ হ'ব, কিদৰে মেডিকেল কলেজত 2গুণ ছিট বৃদ্ধি পালে, 27,000 কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্টত এটা বিনিয়োগ হৈছে, যিটো বিগত 60 বছৰে কংগ্ৰেছে গোটেই 60 বছৰত যিমান বিনিয়োগ আনিব নোৱাৰিলে অসমলৈ, তাতকৈ কোনো অধিক মাত্ৰ এটা প্ৰকল্প জাগিৰোডৰ যিটো ছেমিকণ্ডাক্টৰ প্ৰকল্প। এইবিলাক ভাল কথা মানুহে চিন্তা কৰি আছে। APSCত কেনেকৈ অৱতীৰ্ণ হ'ব সেইখিনিৰ কথা চিন্তা কৰিছে। গতিকে তাৰ মাজত এনেধৰণৰ কথাবিলাকক লৈ বিৰোধী ব্যস্ত আছে, তেওঁলোকৰ ক'বলগীয়া একো নাই, তেখেতসকলে সমবেদনা জ্ঞাপন কৰিছে।
তেনেকুৱা ধৰণৰ কথা নাই, ভুল ব্যাখ্যা হৈছে। কাৰণ যোৰহাট বুলিয়ে নহয়, কি যোৰহাট, কি ডিব্ৰুগড়, কি ধুবুৰী, কি ডিফু, প্ৰত্যেকগৰাকী নাগৰিক, প্ৰত্যেকগৰাকী ব্যক্তিৰ প্ৰতি আমি সদায় অন্তৰত শ্ৰদ্ধা লৈ আগবাঢ়োঁ। কাৰণ জনতাৰ আশীৰ্বাদেই এটা ৰাজনৈতিক শক্তিৰ ইন্ধন। গতিকে তেওঁ কি কৈছে মইতো শুনা নাই, কিন্তু ৰূপজ্যোতি কুৰ্মীক মাজে মাজে ভুল ব্যাখ্যা কৰা হয়, কিন্তু মই যিটো শুনাই নাই মই একো কোৱাটো অনুচিত হ'ব। এটাই কথা যে ভাৰতীয় জনতা পাৰ্টীয়ে জনতাক নৰৰূপী নাৰায়ণ বুলি গণ্য কৰে। গতিকে তাত আৰু ভুল ব্যাখ্যা কোনোবাই কিবা ক'লে আপোনালোকে কিবা এটা সুধি দিলে, পৰিপূৰক প্ৰশ্নত কিবা এটা হ'ল, আচলতে কি কৈছে মানে সেইটো আচলতে মই শুনাও নাই। আৰু কথাটো যিহেতু শুনা নাই আৰু তেনেধৰণৰ নেতিবাচক কথা যদি কৈছে কোনোবাই, সেইটো যিহেতু চৰ্চা হোৱাই নাই, মই আকৌ চৰ্চা কৰি পৰিৱেশটো বেয়া কৰিব নাপায়। যিহেতু মই শুনা নাই গতিকে মই ক'বলৈ অসুবিধা হৈছে। এগৰাকী দায়বদ্ধ জনপ্ৰতিনিধি নহয়, এতিয়া মই যিহেতু শুনাই নাই, এতিয়া আপোনাৰ ভাষ্যৰ ভিত্তিত মই যিকোনো ব্যক্তি, জনপ্ৰতিনিধিয়ে হওক বা এগৰাকী আমাৰ বুথ পৰ্যায়ৰ শ্ৰদ্ধেয় কাৰ্যকৰ্তাই হওক, যিহেতু শুনা নাই কথাটো মই বিশ্লেষণাত্মকভাৱে কথা কোৱাটো অনুচিত হ'ব। কাৰণ সেইটো আকৌ মোৰ ব্যাখ্যাটোত আকৌ ভুল ব্যাখ্যা হৈ যাবগৈ পাৰে। বুথে চলি আছে, এটা খুব আমাৰ দলৰ কাৰ্যকৰ্তাসকল খুব ফূৰ্তিত আছে। কাৰণ আজিলৈকে এনেধৰণৰ ৰিজাল্ট আমি পোৱা নাছিলোঁ। আমাৰ সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট আছিল 9, কিন্তু তাৰ বিপৰীতে এবাৰ 11 হ'ল। তাৰ উপৰিও সকলোৱে জানে যে চৰকাৰখন গঠন কৰিবলৈ 126টা সমষ্টিৰ ভিতৰত 64টা সমষ্টিত জয়লাভ কৰিব লাগে। তাৰ বিপৰীতে এইবাৰ আমি 93টা সমষ্টিত জয়লাভ কৰিছোঁ, নাজিৰাটোক ধৰি। গতিকে এটা খুব উৎসৱমুখৰ পৰিৱেশ, এটা ইতিবাচক চিন্তা। আমি প্ৰায়বিলাক বুথৰ খবৰো পাইছোঁ। ক'ৰবাত যে কমিছে, নাওবৈচাত কমিছে, হয়তো কি কয় সোণাৰী মাহমৰ বা শিৱসাগৰত কমিছে, বা আমাৰ বিলাচীপাৰাত কমিছে, যিকেইটাত আমি জিকাটো উচিত আছিল। গতিকে সেই কথাখিনি আমি পৰ্যালোচনা কৰিম। বাকী যিখিনিত বাঢ়িছে সেইবিলাকো পৰ্যালোচনা কৰিম। আৰু এইবাৰ ইমানেই মানে আমি ভবাতকৈ বেছি ভাল হৈছে। কিছু সমষ্টি আপোনালোকে জানে 50,000তকৈ অধিক ভোটৰ ব্যৱধানটো আমি জিকিছোঁ। আৰু প্ৰায় 72টা সমষ্টিৰ ব্যৱধানটো 25-30,000ৰ ওপৰত। গতিকে আমি সেইটো আৰু বঢ়াই দিব পাৰি নেকি? আৰু এই যে 92-93টাত জিকিছোঁ, সেইটো 100লৈকে কেনেকৈ লৈ যাব পাৰি? নিশ্চিতভাৱে মই আশা কৰোঁ বা মই ভাবোঁ যে তেনেধৰণৰ আলোচনা আমাৰ আহিবলগীয়া এইখিনিত হ'ব। কিন্তু যোৰহাটত আপোনালোকে হাৰিলে, তাৰ ওপৰত কেনেকুৱা দৃষ্টি ৰাখিব, পৰ্যালোচনা কৰিব? যোৰহাটত আমি হাৰিছোঁ, নগাঁৱত হাৰিছোঁ, য'ত আমি 4বাৰ জিকিছিলোঁ। ধুবুৰীটোৰ ব্যৱধান আৰু বাঢ়ি গ'ল। গতিকে প্ৰত্যেকটো সমষ্টি আমাৰ কাৰণে শ্ৰদ্ধেয়। ঠিক সেইদৰে আমি আমাৰ ভূমিপুত্ৰসকলৰ খিলঞ্জীয়া লোক থকা আমাৰ আমাৰ ট্ৰাইবেল সমষ্টি ডিফুত জিকিছোঁ, আমি BTADত আমি কোকৰাঝাৰত জিকিছোঁ। তাৰ ব্যৱধান আৰু কেনেকৈ কৰিব পাৰি? আচলতে আমি প্ৰত্যেকটো সমষ্টি আমাৰ সমশ্ৰদ্ধেয়, সমগুৰুত্বপূৰ্ণ। আপুনি যোৰহাটৰ কথা কৈছে, আমি যোৰহাটক যিদৰে গুৰুত্ব দিওঁ, মোক বিপুল ভোটত জিকা আমি ডিব্ৰুগড় বা কাজিৰঙাক গুৰুত্ব দিওঁ। গতিকে এটা সমষ্টিলৈ নহয়, 14টা সমষ্টিৰ প্ৰতি সমান শ্ৰদ্ধা জনাই, সমান চিন্তাৰে আমি আলোচনা কৰিম। আৰু আটাইতকৈ ডাঙৰ কথা, এটা উৎসৱমুখৰ পৰিৱেশ হ'বই। কাৰণ কি, চৰকাৰ গঠন কৰিবলৈ লাগে 64, ইতিমধ্যে আমি প্ৰায় 92-93খনত হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছোঁ। এইটো কেনেকৈ 100লৈ নিব পাৰি, সেইটোহে চিন্তা হ'ব। নিৰ্দিষ্ট ব্যক্তি, নিৰ্দিষ্ট এটা সমষ্টি বুলি নহয়, প্ৰত্যেকটো সমষ্টিক আমি গুৰুত্ব দিম। আমি মাৰ্ঘেৰিটাই হওক বা নাহৰকটীয়াই হওক, সোণাৰী মাহমৰাই হওক বা মৰিয়নিয়ে হওক, বা বিলাচীপাৰা হওক বা গোলোকগঞ্জ হওক, প্ৰত্যেকটো সমষ্টিৰ প্ৰত্যেকগৰাকী নাগৰিকে আমাৰ শ্ৰদ্ধেয়, গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে সমমৰ্যাদা, সমসন্মানেৰে আমি বিশ্লেষণ কৰিম।